নমস্কাৰ দৰ্শকসকল। হেল্ল' গাইজ, আজি হৈছে বিশ্বকৰ্মা পূজা আৰু বিশ্বকৰ্মাৰ বাবাৰ শ্ৰীচৰণ সকলোৰে মংগল কামনা কৰিলোঁ। আৰু বিশ্বকৰ্মা পূজাৰ দিনা আমি কি আয়োজন কৰিলোঁ আপোনালোকে ভিডিঅ'টি সম্পূৰ্ণকৈ চাই যাব আৰু কেনেকৈ কটালোঁ দিনটো আপোনালোকে গোটেইখিনি চাব বুলি আশা কৰিলোঁ। ধন্যবাদ আৰু শেষত জয় বিশ্বকৰ্মা বাবা কি জয়। এয়া হৈছে আলু ধুই আনিলে মাত্ৰ, আৰু ইফালে ৰঙালাও, বিলাহী আৰু পটল এইখিনি খিচাৰীত দিবৰ বাবে আকৌ এক্সট্ৰাকৈ পটল ভাজিবৰ বাবে কাটি থৈ দিছে কাচি আৰু এইফালে আকৌ আলু আৰু ৰঙালাওৰ বাকলি অলপমান দিছে আৰু এইফালে দাইলখিনি ধুই থৈ দিছে আৰু ধুনীয়াকৈ, আৰু এইফালে আদা, নহৰু, জলকীয়া, পিঁয়াজ আৰু এইবাৰ অলপ বুট জিকাই থৈ দিছোঁ চৰিয়াত, আৰু এইফালে এইখিনি আমাৰ চাকি দিয়া, আৰু এইফালে প্ৰসাদ টেবুল আছে আৰু এইফালে চৌকেছটো ঘৰত আমাৰ বস্তুবিলাক ঘূৰাইছোঁ। টিভিটো ইয়াত থোৱা নাই, দেখিছেনে কেনেকুৱা হৈ আছে, ইয়াত যাদু কৰিলোঁ চাওক চাফা হৈ গ'ল। আৰু এইখন আমাৰ শ্বুটিঙৰ কাৰণে পৰ্দা লগোৱা হৈছে আৰু আমাৰ ভিডিঅ' কৰোঁ, আৰু এইফালে ধুনীয়াকৈ আইনাৰ বস্তুবিলাক থৈ দিলোঁ, জেগা নাই মানে ওপৰা জাপৰাকৈ থৈছোঁ আৰু কিবাকৈ, আৰু এইফালে একদম গণেশ বাবাৰ মূৰ্তি এটাও আছে আৰু এইফালে কি ধুনীয়াকৈ সজাই থৈছে চাওকচোন। আৰু এইবাৰ ওপৰৰ পিনে দেখাই দিছোঁ, ইয়াতেও আছে আৰু এইটো মই মানি প্লেণ্ট এডাল লগাইছিলোঁ, কি ধুনীয়াকৈ হৈছে। আৰু দেখাই আছোঁ এইবাৰ পাপাই বহাই দিলে কুকাৰত, আৰু এইফালে ধুনীয়া মিক্সিত পেষ্টখিনি বটি ল'ব, আৰু এইটো মই আৰু পাপাই আলু ভাজি আছে, ঘামি জামি অৱস্থা নাই। আৰু মোৰ মাতটো বেয়া হ'লে আপোনালোকে বেয়া নাপাব, যিহেতু ৰাতি কৰিছোঁ, মোৰ মাতটো একদম চৰ্দি লাগি গৈছে সেইকাৰণে। আৰু এইফালে তেল দিলে আৰু পটল ভাজিও হ'ল, আৰু এইফালে আলু ভাজিও হ'ল, আৰু এইফালে আচাৰ আনিছোঁ, আচাৰটো এতিয়া খাবৰ টাইমত খুলিম, আৰু এইফালে খিচাৰীখিনিও হৈ গ'ল চাওক কি ধুনীয়া গোটা হৈ গৈছে একেবাৰে। আৰু মই অলপ খাই চালোঁ, পাপাই খাব দিলে, আৰু আলু ভাজি অলপ লৈছোঁ, আৰু এইবোৰ ভাতটাও সাজি আছে আৰু মায়ে পাপাই গোটাই চিনেমা চাইছে, মাৰ মোবাইলত মই ভিডিঅ' কৰিছোঁ আৰু হাঁহি দিছে, ধুনীয়াকৈ বনাইছে, একদম ধুনীয়া খানা বনাই, আৰু ইচ্ছা গ'লে বনাই, ইচ্ছা নগ'লে নবনাই, আৰু এইটো আমাৰ চৰিয়াত মাতে, আৰু এইফালে ধুনীয়া কাঁহীৰেদি, আৰু এতিয়া আমি ল'ম, আৰু পিঁয়াজো আছিল, আৰু এতিয়া মই অলপ খাই দেখাইছোঁ কেনেকুৱা হৈছে, আৰু মজা হৈছে একদম। এইবাৰ আলু ভাজিও খালোঁ, তাৰপিছত এতিয়া খাওঁ পটল ভাজি, আৰু আচাৰটো মই এতিয়া খোৱা নাই, আলু পিছে খাই দিলোঁ। আৰু এতিয়া গধূলি আকৌ গা মূৰ ধুই আকৌ চাকি বন্তি জ্বলাই থকি পাতিলোঁ, ধুনীয়াকৈ, আৰু থকিখিনি দেখাই দিছোঁ। আৰু কলপাত যে পাবলৈ ইমান টান হৈছে, এনেকুৱা আকৌ সৰু সৰুকৈ কাটিব লগা হৈছে, আৰু এইফালে বুট আৰু এইফালে কল আছে, আৰু এতিয়া অলপ পিছত ভাঙিম, আৰু এইফালে ফটোকেইখন আৰু আছে গডৰেজত ধুনীয়া ধুনীয়া মূৰ্তিবিলাক, এতিয়া নোলাওঁ পিছত ওলাম। আৰু এতিয়া থকিও ভাঙিলোঁ, সেৱা লৈ আছোঁ, আৰু ধুনীয়াকৈ লাৰি দিলোঁ বস্তুখিনি, আৰু সেৱা লৈ যাতে সকলোৱে সুস্থৰে থাকে, আৰু এইবাৰ নিমখ দি দিলোঁ, এতিয়া ধুনীয়াকৈ লাৰি দিম, আৰু তাৰপিছত মিলাম, আৰু আপোনালোকৰ ফালেনো কেনেকুৱাকৈ গ'ল আজিৰ দিনটো ক'ব। আকৌ থকি ভাঙি আকৌ ঠাণ্ডা আনিলোঁ। আমাৰ ঠাণ্ডা মানে এইবোৰ ঘৰ চৰ পৰিষ্কাৰ পৰিচালনা কৰা ইয়াক সফলতা মোৰ একলাই বুলি নাভাবিব, কাম বিলাক মোক একলাই কৰিব বিচাৰিছে। আৰু ঠাণ্ডা বাপৰে পাৰে, এইফালে মাই টোপোলা পাতি আছে, আৰু মাক মই কৈছোঁ দাদা পাপাক দিম বুলি কৈছে, পাপাই ধুনীয়া খানা বনাইছে, আৰু পাপাক মই আশীৰ্বাদ দিছোঁ মোৰ চুলিজনৰ 10ডাল বেছিকৈ পকে, এনে কৈছে দে গাইছে, ধুনু হাঁহি আছে সেইকাৰণে। ধুনুৱে হাঁচি আৰু মই চাই থাকিম, তেনেতে ময়ো আকৌ তেনেতে মই মাৰিয়ে দিওঁ, আৰু এক্সাম আছে। আৰু মাৰি খালে চবেই খালে, এতিয়া মই বটলটোত চাব দিছোঁ, আছে দাদা মোক দিলে কিনে নকিলে মই খাই দিম, এক কাপ দি মই 1 গিলাচ খাইছোঁ, সেইকাৰণে মোৰ এনেকুৱা মাগুৰ মাছৰ নিচিনা বডি, 10 টকীয়া হাঁহি ঠাণ্ডা লাগি গৈছে। আৰু খাৱাত ঠাণ্ডাতে তাইক অলপ লাগে বোলে খাব দিছোঁ, মই বেছিকৈ নাখাবি, আৰু এইবাৰ মায়ো খাই আছে,
আৰু পাপাক সুধিল নাখায় বোলে পাপাই বহুত হালাক গাইছ ঘৰ চাফা কৰোঁতে ধূলা নাকত সোমাই চৰ্দিয়া লাগিল ইফালে ঠাণ্ডাও খাইছে এতিয়া চব শুই গ'ল আৰু মই এতিয়া ৰাতি 12:30 ভিডিঅ' এডিট কৰি আছোঁ মানে একো শব্দ হ'ব নোৱাৰে ইয়াৰটো মই বিচনাত উঠি ফালে কৰিছোঁ ভিডিঅ' লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু শেষত আপোনালোকক সকলোকে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জনালোঁ ধন্যবাদ কাইলৈ যাম আছে